আজিৰ কাৰ্যসূচীটো হ'ল প্ৰথমে আমি জুবিন গাৰ্গক আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক মানে একাঁজলি শ্ৰদ্ধাঞ্জলি দিবলৈ আমি ৰঙিয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰৰ পৰা আজি 4-5খন গাঁৱৰ ৰাইজ যুৱকসকল উঠি আহিছোঁ। আজি অত্যন্ত দুখৰ দিন জুবিন গাৰ্গ ডাঙৰীয়াৰ নিথৰ দেহটো সৰুসজাই ষ্টেডিয়ামত পৰি আছে। আপোনালোক সকলোৱে জানে, এইটো বুজাবলৈ ভাষা নাই। অসমৰ ৰাইজে আজি 2-3 দিন ধৰি ভালকৈ খাব শুব পৰা নাই। তাতকৈ ডাঙৰ কথাটো হ'ল এই ননসেন্স যিটো আমাৰ আছিল কি তেখেতৰ নাম শ্যাম কানু মহন্ত, তেখেত কিন্তু আজি ছিংগাপুৰৰ মুকলি আকাশৰ তলত খুব ধুনীয়াকৈ ননসেন্সটোৱে ঘূৰি আছে। তেওঁতো গম পাইছিল যে জুবিন গাৰ্গ এজন ৰোগীয়া, তেওঁ কি তেওঁৰ মানে বেপৰুৱা স্বাৰ্থৰ মানে সিদ্ধিৰ কাৰণে তেওঁক লৈ যোৱা হৈছিল। লগত আছিল তেওঁৰ যিজন মানে হেৰি আছিল মানে মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা আছিল, তেওঁ আছিল লগত। তেওঁ কি মানে মদ আনি দিয়া নেকি? তেওঁ কি মানে জুবিন গাৰ্গৰ টকাৰে মানে মদ খাই এনে ঘূৰি আছিল নেকি? তেওঁৰ কি খবৰ নাছিল? আজি সাগৰত জুবিন গাৰ্গ যেতিয়া উপঙি আছিল আমি প্ৰথমতে শুনা পাইছোঁ তেওঁৰ বোলে জঠৰ দেহটোৱে তেওঁলোকে পাইছিল। এতিয়া মানে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুটো মানে ৰহস্যৰ আৱৰ্তত সোমাই গৈ আছে। তাৰ কাৰণে আমি সেই বস্তুটো মানি ল'ব নোৱাৰোঁ। তেওঁলোকে কোনোবাই ক'লে আমি এতিয়া উচিত তদন্ত বিচাৰিছোঁ। অতি শীঘ্ৰেই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা লগতে শেখৰ গোস্বামী এই তিনিওজনক মানে অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোক ছিংগাপুৰ নহয়, যদি মাটিৰ তলতো আছে তেওঁলোক গ্ৰেপ্তাৰ কৰিব লাগে। আমি নহ'লে অসমবাসী ৰাইজ শুই নাথাকে। ইয়াতকৈ মানে বেছি তীব্ৰ আন্দোলন হ'ব, গাঁৱে ভূঞে আন্দোলন হৈ যাব। আমি আজি অলৰেডি গাঁৱৰ পৰা ওলাই আহিছোঁ। আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি মানে আহ্বান জনাইছোঁ ইয়াৰ জৰিয়তে যে যদি তাৰমানে এনেকুৱা হেৰি নহয়, এই তিনিজনক যদি মানে আটক নকৰে তেতিয়াহ'লে আমি মানে ভাবিম কি চৰকাৰৰো ইয়াত কিবা গাফিলতি আছে নিশ্চয়। এই কথাটো মানে ইয়াতকৈ বেছি মানে জংগী আন্দোলন হ'ব। যদি মানে মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে অনুৰোধ জনাইছোঁ, তেওঁ এতিয়ালৈকে যিখিনি ইনিচিয়েটিভ লৈছে, ৰাতি তেওঁ দিল্লীলৈ গৈছে, খুব ভাল লাগিছে। আমি এতিয়া ৰঙিয়া থানাত আহিছোঁ। ইয়াত এখন মানে এটা আমি গোচৰ এটা ৰুজু কৰিম মানে এই তিনিজন ব্যক্তিৰ বিৰুদ্ধে। এইখিনি আমি সুদূৰ ভেয়াবাৰীৰ পৰা আহিছোঁ। ইয়াৰ পৰা মানে প্ৰায় 12 কিলোমিটাৰমান দূৰ। অকল ভেয়াবাৰী নহয়, ইয়াত 3-4খন গাঁৱৰ ৰাইজ আছে, যুৱকসকল আছে, আমাৰ গুৰমু আছে, ভেয়াবাৰী আছে, টিটকুৰি আছে, বৰকুৰি আছে, গোটেইখিনি মিলি আহিছোঁ আমি। শান্তনু মহন্তক ৰক্ষণাবেক্ষণ দিলে নহ'ব, শান্তনু মহন্তক গ্ৰেপ্তাৰ কৰক, শান্তনু মহন্তক ৰক্ষণাবেক্ষণ দিলে নহ'ব। এই জুই জ্বলিছে, এই জুই জ্বলিছে। ¿Qué pista?